সোণাপুৰত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছে ডক্টৰ শৰ্মা প্ৰতিশ্ৰুতি ৰক্ষা কৰি শপত গ্ৰহণৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকী গ'ল জুবিন ক্ষেত্ৰলৈ জাগিৰোত যোৱাৰ প্ৰাক মুহূৰ্তত জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী লগত উপস্থিত আছে পীযুষ হাজৰিকা যেটো প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে যে শপত গ্ৰহণৰ পাছত জুবিন ক্ষেত্ৰলৈ যাব আৰু সেই মৰ্মে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছে জুবিন ক্ষেত্ৰৰ কাম কিমাননো আগবাঢ়িছে তাৰ খতিয়ান লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগত উপস্থিত আছে এয়া পীযুষ হাজৰিকা আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে মই ভাবো যে বাউণ্ডাৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব আৰু আমি ইয়াক সুন্দৰ কৰি নিৰ্মাণ কৰিম স্যাৰ আপুনি কৈছিল যে মই কেতিয়াও ৰাজনীতি নকৰো আৰু মই নিৰ্বাচনৰ জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আহিছোঁ আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমি ইয়াত আছিলোঁ কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিব বেয়া লগা হৈ গ'ল কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ আচল যিটো সত্তা আচল যিটো শিল্পী মন সেইটো নিজে নিজে প্ৰকাশ হ'ব আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম সংগীত কেনেকৈ জীয়াই ৰাখিম তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম মানুহে তাৰ বিষয়ে আলোচনা কৰিব ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে কাৰণ মই নিজে অনুভৱ কৰোঁ যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে সাধাৰণ মানুহৰ কোৱা নাই যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিলে গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল বৰ্তমানো আছে ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিলোঁ নিৰ্বাচনৰ পিছত তেওঁলোক অহা নাই অহা নাহাটোত মই উপস্থিত হ'লগৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈ সংবাদ মাধ্যমক সম্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কিয় জুবিন ক্ষেত্ৰলৈ নাহিল সেই কথাও বিস্তৃতভাৱে বৰ্ণনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পাছতহে আচলতে জুবিন গাৰ্গৰ যি শিল্পী মন শিল্পী সত্তা সেয়া প্ৰকাশ পাইছে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জুবিন ক্ষেত্ৰত গৈ ৰাজনীতিৰ কথা নকবলৈ যিসকল ৰাজনীতিৰ লগত জড়িত যিসকলক তেওঁলোকক জুবিন ক্ষেত্ৰত গৈ ৰাজনীতিৰ কথা নকবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ জুবিনক লৈ ৰাজনীতি নকৰিবলৈ পুনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া এইবিলাক মানুহে নিবিচাৰে কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে বিজেপিয়ে পদুম ফুল লৈ বহি আছে কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে মানুহৰ খং উঠিবনে নাই আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে
হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন বিজেপিকো দিলেহেঁতেন কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল সময়ে প্ৰমাণ কৰিছে কালিৰ পৰা অসম বিধানসভাৰ অধিৱেশন আছে আৰু মন্ত্ৰীসভা সম্প্ৰসাৰণ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়ে মই ইতিমধ্যে কৈছোঁ যে জুনৰ প্ৰথম সপ্তাহত হ'ব আৰু লাহেকৈ হ'ব বিধানসভাৰ পিছত অহাকালি বিধানসভা আছে আমাৰ অধ্যক্ষ ডাঙৰীয়া নিৰ্বাচিত হ'ব আৰু এই বিধানসভাতে আমি ইউনিফৰ্ম চিভিল কোডৰ যিটো বিল সেই বিলখন আমি আনিম বা আমি পাছ কৰোৱাম যিটো আমাৰ বহুত দিন আগতে কমিটমেণ্ট আছিল যে মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলে প্ৰথম অধিৱেশনতে UCC পাছ কৰাম সেই দিশত আমি গতি কৰিছোঁ বাই ইলেকশ্যনৰ কথা ওলাই আছে চৰকাৰে মই এতিয়াই সময় এইবিলাক হোৱা নাই এটা ইলেকশ্যন চেছ কৰিছোঁহে আৰু স্যাৰ বৰ্তমানতকৈ ভূমিৰ সংখ্যা বৃদ্ধি কৰাৰ কিবা পৰিকল্পনা 10 বিঘা মাটি দিয়া হৈছে তাতকৈ মই ভাবোঁ যে ইয়াৰ যিটো পাহাৰত যদি উঠে গোটেই পৰিৱেশটো বানপানী বা গোটেই পৰিৱেশটো বেয়া হৈ যাব আৰু পাহাৰ কাটিলে মানুহে বেয়াও পায় গতিকে পাহাৰখনতে কিবা কৰিব পাৰি নেকি আমি চাম